সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটো যদি ভঙা আছে বা আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটো যদি গাত আছে তেন্তে এতিয়া আপুনি চিন্তা কৰিব নালাগে মাত্ৰ আপুনি এখন ফটো তুলক আপোনাৰ হাতত থকা মোবাইলটোৰে এখন ফটো তুলক আৰু ফটো তুলি আপুনি প্ৰেৰণ কৰক চৰকাৰলৈ আপোনাৰ এখন ফটো আৰু মুহূৰ্তৰ ভিতৰতে আপোনাৰ ঘৰৰ কাষৰ বেয়া ৰাস্তাটো বা গাত থকা ৰাস্তাটো মুহূৰ্তৰ ভিতৰতে মেৰামতি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লৈছে এই মুহূৰ্তৰ সবিশেষ আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি পঠিয়াওক আপোনাৰ হাতত যদি মোবাইল ফোন আছে তেন্তে লগে লগে ফটো তুলি পঠিয়াওক কিয়নো লগে লগে মেৰামতি হ'ব ৰাস্তা আপোনাৰ এখন ফটো আৰু লগে লগে ৰাস্তা মেৰামতি কৰি দিয়া হ'ব অসমৰ কোনো ৰাস্তাত নাথাকিব গাত অসমৰ ৰাস্তাত এতিয়াৰ পৰা গাত নাথাকিব কোনো ৰাস্তা বেয়া নহ'ব গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত হ'ব কুইক একশ্যন লগে লগে একশ্যন ল'ব চৰকাৰে গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত মাত্ৰ 7 দিনৰ ভিতৰতে ৰাস্তা মেৰামতি হ'ব আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটো যদি ভাঙিছে যদি ৰাস্তাটো বেয়া হৈছে গাত আছে তেন্তে আপুনি লগে লগে অভিযোগ দিয়ক হাতত মোবাইল ফোনটো থাকিলে আপুনি দিব পাৰিব অভিযোগ পঠিয়াই দিয়ক চৰকাৰলৈ ফটো তোলক আৰু ফটো তুলি আপুনি চৰকাৰলৈ প্ৰেৰণ কৰক লগে লগে আপোনাৰ ঘৰৰ ৰাস্তা ভাল হৈ যাব মেৰামতি হৈ যাব ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাত নাথাকিব ৰাস্তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আপোনাৰ ঘৰৰ কাষৰ যদি ৰাস্তাটো ভাঙিছে ৰাস্তাটো যদি গাত আছে পানী জমা হৈছে আপোনাৰ অহা যোৱা কৰিবলৈ অসুবিধা হৈছে এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে আপুনি এখন মাত্ৰ ফটো তুলক আপুনি ফটো তুলি সেই ফটোখন চৰকাৰলৈ প্ৰেৰণ কৰক লগে লগে আপোনাৰ ৰাস্তা মেৰামতি হ'ব 7 দিন আৰু 7 দিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ হ'ব আপোনাৰ ৰাস্তাটোৰ আপুনি কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই এতিয়াৰে পৰা গতিকে ৰাস্তা বেয়া দেখিলে লগে লগে ফটো তুলি চৰকাৰলৈ প্ৰেৰণ কৰক ফটো তুলি প্ৰেৰণ কৰাৰ লগে লগে 7 দিনৰ ভিতৰত আপোনালোকৰ ৰাস্তা মেৰামতি হ'ব বা ভাল হৈ যাব বিশেষকৈ গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত কুইক একশ্যন লোৱা হ'ব এইকেইখন চহৰত বিশেষকৈ শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু মুহূৰ্তৰ ভিতৰতে ৰাস্তা মেৰামতি হ'ব গতিকে লগে লগে আপুনি ফটো তুলক আৰু ফটো তুলি আপুনি চৰকাৰলৈ প্ৰেৰণ কৰক শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বেও উল্লেখ কৰিছিল যদিহে কিবা কাৰণত আপোনাৰ কিবা সমস্যাত ভুগিছে বা অভিযোগ উত্থাপন হৈছে বা কিবা যদি অভিযোগ আছে সমস্যা আছে ৰাস্তা বেয়া হওক বা আঁচনি ক্ষেত্ৰত হওক যিকোনো সমস্যা থাকিলে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডিৰেক্ট কানেক্ট কৰিব পাৰিব বুলি কোৱা হৈছিল আৰু ডিৰেক্ট কানেক্টৰ ব্যৱস্থাৰ বাবে এটা পেজ খোলা হৈছিল আৰু সেই পেজটোত ডিৰেক্ট কানেক্টৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ হয়তে আপোনালোকে যাতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে পোনপটীয়াকৈ যাতে আপোনালোকে অভিযোগ দিব পাৰে তাৰ বাবে আনকি চৰকাৰে পৰ্টেল মুকলি কৰিছিল আনকি ইয়াৰ বাবে ফেচবুক পেজ পৰ্যন্ত মুকলি কৰা হৈছিল আৰু তাত উল্লেখ কৰা হৈছিল যদিহে আপোনালোকে টেগ কৰি তাত পোষ্ট দিয়ে বা তাত যদি সকলোবোৰ অভিযোগ দিয়ে তেন্তে আপোনাৰ অভিযোগৰ ভিত্তিতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছিল আৰু এইবাৰ চৰকাৰে পুনৰবাৰ কৈছে যে আপোনালোকৰ যদি ঘৰৰ কাষৰ ৰাস্তাই হওক বা আপুনি অহা যোৱা কৰি থকা নিতৌ আপুনি অহা যোৱা কৰি থকা আপোনাৰ ৰাস্তাটো যদি বেয়া হৈছে যদি ক'ৰবাত গাত আছে যদি ভাঙিছে পানী জমা হয় আপোনাৰ অহা যোৱা কৰিবলৈ অসুবিধা হয় তেন্তে এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে আপুনি লগে লগে এখন ফটো তুলক আপোনাৰ হাতত থকা মোবাইলটোৰে মাত্ৰ এখন ফটো তুলক আৰু ফটো তুলি আপুনি প্ৰেৰণ কৰক চৰকাৰলৈ মুহূৰ্তৰ ভিতৰতে আপোনাৰ ৰাস্তা মেৰামতি হৈ পৰিব মাত্ৰ 7 দিনৰ ভিতৰত ৰাস্তা সম্পূৰ্ণৰূপে আপোনাৰ মেৰামতি হৈ পৰিব আপোনাৰ ৰাস্তাত গাত নাথাকিব আপোনাৰ ৰাস্তা বেয়া নহ'ব মুঠৰ ওপৰত চহৰ নগৰ গাঁৱে ভূঞে কতো এতিয়াৰ পৰা বেয়া ৰাস্তা নাথাকিব য'তেই বেয়া ৰাস্তা আপুনি দেখিছে বেয়া ৰাস্তা দেখাৰ লগে লগে আপুনি ফটো তুলি চৰকাৰলৈ প্ৰেৰণ কৰক আৰু আপোনাৰ ফটো তুলি প্ৰেৰণ কৰাৰ লগে লগে সেই ৰাস্তাটো 7 দিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে বিশেষকৈ গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত কুইক একশ্যন লোৱা হ'ব গতিকে যিকোনো সমস্যা যদিহে আপোনাৰ ঘৰৰ কাষৰে হওক বা আপুনি নিতৌ অহা যোৱা কৰা ৰাস্তাটোৱে হওক যদিহে আপুনি বেয়া দেখিছে আপোনাৰ সমস্যা হৈছে তেন্তে লগে লগে আপুনি এখন ফটো তুলি প্ৰেৰণ কৰক আৰু আপুনি ফটো তুলি প্ৰেৰণ কৰাৰ লগে লগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব মুহূৰ্তৰ ভিতৰতে ৰাস্তা মেৰামতি কৰি দিয়া হ'ব 7 দিন আৰু 7 দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে ৰাস্তা ভাল হৈ পৰিব মেৰামতি সম্পূৰ্ণ কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে বেয়া ৰাস্তা দেখিলে গাত দেখিলে লগে লগে চৰকাৰে ফটো তুলি পঠিয়াব পাৰিব আপুনি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডিৰেক্ট কানেক্ট কৰিব পাৰিব পোনপটীয়া সংযোগৰ বাবে ফেচবুক পেজটো খোলা হৈছে তাতো আপুনি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আৰু ইয়াৰ বাহিৰে এতিয়াৰে পৰা এনেধৰণৰ ৰাস্তাক লৈ কিবা এনে সমস্যাত ভুগিলে বেয়া ৰাস্তা দেখিলে আপুনি মাত্ৰ এখন ফটো তুলি প্ৰেৰণ কৰিব পাৰে আৰু ফটো তুলি প্ৰেৰণ কৰাৰ লগে লগে চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব 7 দিনৰ ভিতৰত আপোনালোকৰ ৰাস্তা মেৰামতি কৰি দিয়া হ'ব কুইক একশ্যন লোৱা হ'ব
মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে আপুনিও এনে সমস্যাৰ সন্মুখীন হলে লগে লগে এখন ফটো তুলক আৰু ফটো তুলি আপুনি প্ৰেৰণ কৰক চৰকাৰলৈ আপোনাৰ এটা অভিযোগ আৰু এটা অভিযোগৰ ভিত্তিতে এই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যেটো গাত আছে গাতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেন্ট কৰিব পাৰো তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাত আমি মাৰিছো তাত আৰু গাতৰ সংখ্যা বঢ়াব নোৱাৰিব গাতৰ সংখ্যা কমাব নোৱাৰিব দিস ব্ৰিং ইকনমি টু দা ষ্টেট and this bring efficiency to the state গটিকে এনেকে আমি বহুত কাম কৰিব পাৰো যত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে স্যাটিসফ্যাকশনও হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যেটো গাত আছে গাতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেন্ট কৰিব পাৰো তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাত আমি মাৰিছো তাত আৰু গাতৰ সংখ্যা বঢ়াব নোৱাৰিব গাতৰ সংখ্যা কমাব নোৱাৰিব দিস ব্ৰিং ইকনমি টু দা ষ্টেট and this bring efficiency to the state গটিকে এনেকে আমি বহুত কাম কৰিব পাৰো যত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে স্যাটিসফ্যাকশনও হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যেটো গাত আছে গাতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেন্ট কৰিব পাৰো তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাত আমি মাৰিছো তাত আৰু গাতৰ সংখ্যা বঢ়াব নোৱাৰিব গাতৰ সংখ্যা কমাব নোৱাৰিব দিস ব্ৰিং ইকনমি টু দা ষ্টেট and this bring efficiency to the state গটিকে এনেকে আমি বহুত কাম কৰিব পাৰো যত ৰাজ্যত ইকনমিও হ'ব